जय हो शंकरा आदिदेव शंकरा। Hey दोस्तों, ওয়েলকাম টু মাই ইউটিউব চ্যানেল হেল্লো হালো গাঁও। আমি আজি আহিছোঁ শুৱালকুছি থানাৰ অন্তৰ্গত লাহকয়াটোৰ হালোগাঁও বামুন্দিৰ দক্ষিণ দিশত অৱস্থিত ব্ৰহ্মপুত্ৰৰ মাজৰ ঐতিহ্যমণ্ডিত লাহেশ্বৰী থানলৈ। লাহেশ্বৰী থানলৈ যোৱাৰ আগতেই মই আপোনালোকক ব্ৰহ্মপুত্ৰৰ অলপ প্ৰাকৃতিক দৃশ্য দেখুৱাইছোঁ। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। এয়া মোৰ লগত আহিছে পিংকু কলিতা। আমাৰ এই লাহেশ্বৰী থানখনৰ বিষয়ে অলপ কিছু মন্তব্য দাঙি ধৰিব পিংকু কলিতাই। তো আমি থানখনলৈ গৈ আছোঁ, থানখন পামেই আৰু। এয়া আপোনালোকক দেখুৱাইছোঁ লাহেশ্বৰী থানখন অলপ জুম কৰি দেখুৱাইছোঁ। ব্ৰহ্মপুত্ৰৰ বালিচৰ সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। সেয়া আমি পোনপ্ৰথমে আপোনালোকক এই থানখনৰ অলপ সৌন্দৰ্যৰ বিষয়ে ক'ব ওলাইছোঁ। মানে পৌৰাণিক আখ্যান মতে মহাদেৱ আৰু পাৰ্বতীয়ে এই নদীৰ মাজত প্ৰাকৃতিক সৌন্দৰ্যত বিমোহিত হৈ ইয়াত লাখ বিলাস কৰিছিল, এই ঠাইত ঘূৰি ফুৰিছিল। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া, বৰ্তমানো ধুনীয়া যে চিৰলুইতৰ পৰ্বতমালাত এয়া শুকুলা মেঘে আৱৰি ধৰিছে। আপোনালোকে দেখিছে এয়া ৰবিৰ কিৰণত লুইতৰ পানীভাগ চিকমিকাই উঠিছে, লুইতৰ চাপৰিত কহুৱা ফুলিছে। কিন্তু শৰৎকালত লুইতৰ চাপৰিত কহুৱা ফুলবোৰে হালি জালি নাচি থাকে। এই থানখন ইমানেই সৌন্দৰ্যপূৰ্ণ যে এয়া মৰ্তৰ কৈলাশ পৰ্বত সদৃশ। এনেকুৱা দৃশ্য দেখি স্বৰ্গৰ দেৱ দেৱীসকলে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যত বিমোহিত হৈ পৰিছিল। তেতিয়া এই থানখন লাখবিলাক অৰ্থাৎ লাখবিলাক শব্দৰ পৰাই আমাৰ সৰুলা আৰু বৰলাহ নামৰ গাঁওখনৰ নাম ৰূপান্তৰিত হয়, আৰু এই লাহ শব্দৰ পৰাই এই থানখন লাহেশ্বৰী নামেৰে নামাকৰণ কৰা হয়, লাহেশ্বৰী স্থানলৈ। এয়া দেখিছে ব্ৰহ্মপুত্ৰৰ মাজৰ প্ৰকাণ্ড শিলেৰে আবৃত আমাৰ এই লাহেশ্বৰী থান। দোস্ত, এই আপোনালোকে দেখিবলৈ পাইছে প্ৰকাণ্ড শিলৰ মাজত এই অশ্বথু গছ। মই দেখুৱাইছোঁ আপোনালোকক। এইখনেই হৈছে আমাৰ ঐতিহ্যমণ্ডিত লাহেশ্বৰী থান। আমাৰ এই থানখনৰ বিশেষত্ব হৈছে এই লাহেশ্বৰী মাক যোনে যি ধৰণে পূজা কৰে তাৰে ফল পাই আহিছে। এয়া দেখুৱাইছোঁ। এই ভক্তিৰ জৰিয়তে লাহেশ্বৰী মাক প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ সকলোৰে যাতে মংগল হয়। এই থানখনৰ বিষয়ে জানিবলৈ আমাৰ পিংকুই অলপ ইতিহাস আপোনালোকৰ মাজত দাঙি ধৰিব। এই থানখনৰ ইতিহাসৰ বিষয়ে বহুতো প্ৰবাদ আছে, কিন্তু তাৰে অলপ আমি চমু আভাস তোমালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। মনসা দেৱীয়ে পদ্মা দেৱী কালিনাগৰ দ্বাৰাই যেতিয়া লক্ষীন্দৰক দংশন কৰিছিল, তেওঁলাই লক্ষীন্দৰক জীয়াবৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ভেলত উজাই আহিছিল। আৰু উজাই আহোঁতে এই ঠাইখিনিতে এই লাহেশ্বৰী ঠাইখিনিতে বিষহৰিয়ে মনসা দেৱীয়ে লয়লাস ভংগীমাৰে বেউলাক মোহিত কৰি লক্ষীন্দৰৰ হতু হাত কৰিবলৈ চেষ্টা চলাই ব্যৰ্থ হৈছিল। ব্ৰহ্মপুত্ৰৰ বুকুৰ এই ঠাইখিনি পিছত লাহেশ্বৰী থান নামেৰে নামকৰণ কৰা হৈছিল। পুৰণি কিছু আখ্যানত এই লাহেশ্বৰী থানখনক মনসা দেৱীৰ থান বুলি অভিহিত কৰিছে। শ্ৰীমান চক্ৰৱৰ্তী দেৱৰ উত্তৰ কুল আৰু বামুণ্ডী বিকাশ আলোচনীত
এই লাহেশ্বৰী থানখনক মনসা দেৱীৰ থান বুলি উল্লেখ কৰিছে। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে দেৱীত এই থানখনক ভাগৱতী থান বুলি আখ্যান কৰিছে। এই দোস্ত অসম চৰকাৰে এই ঐতিহ্যমণ্ডিত লাহেশ্বৰী থানখন অধিক ধুনীয়া কৰিবলৈ কিছুমান ভাল পদক্ষেপ হাতত তুলি লৈছে। এই আমাৰ ছাতৰ কাম চলি আছে, মই আপোনালোকক দেখুৱাইছোঁ। মুঠৰ ওপৰত যিয়ে কি নহওক এই থানখনৰ ঐতিহ্যৰ গৰিমাৰ বিষয়ে অলপ হ'লেও তোমালোকক জনাব পাৰিছোঁ। প্ৰতি বছৰে ইয়াত চণ্ডী যজ্ঞ পতা হয়। বাৰিষাৰ পিছত খৰালি পানী শুকোৱাৰ পিছত বহুতো দূৰ দূৰণি ভক্তৰ এই থানখনলৈ সমাগম ঘটে। বৰ্তমানো এই থানখনলৈ যোনে যোনে আহি পোৱা নাই তেখেতসকলক আহিবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে এই থানখনৰ প্ৰাকৃতিক দৃশ্য দেখিছে। এয়া ব্ৰহ্মপুত্ৰৰ সুঁতিৰ পানী, বালিচৰ আৰু গছ গছনি পাহাৰেৰে আবৃত এটি মনোমোহা দৃশ্য। গতিকে সকলোৱে আহিব এই থানখনলৈ। এয়া বিস্তীৰ্ণ অঞ্চল, এয়া গছ গছনি আৰু বালিচৰেৰে আবৃত এই থানখনৰ চাৰিওফাল। এয়া ইয়াৰ পিছফালে দক্ষিণ পাৰ অঞ্চল। এই ঐতিহ্যমণ্ডিত লাহেশ্বৰী থানখনৰ আটাইতকৈ আচৰিত কথা যে বাৰিষাই এই সমস্ত অঞ্চল বুৰ পেলালেও আমাৰ এই লাহেশ্বৰী থানখন কেতিয়াও বুৰ নাযায়। বন্ধুসকল, সদৌ শেষত পুনৰবাৰ মা লাহেশ্বৰী মাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই সকলোৰে মংগল কামনা কৰি আমি আজিৰ ভক্তি সামৰণি মাৰিছোঁ। ধন্যবাদ। লাহেশ্বৰী মা কি জয়। জয়।